কৃষ্ণকান্ত সন্দিক ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু এই কৃষ্ণকান্ত সন্দিক ৰাজ্যিক KKHৰ ফালৰ পৰা এখন নটিচ আহিছে। এই নটিচখন হ'ল যে আমাৰ যিখিনি মানে থাৰ্ড ছেমিষ্টাৰ আছে, থাৰ্ড ছেমিষ্টাৰ ৰেগুলাৰ কোৰ্চ লগতে যিখিনি বেক আছে, আগতে বেক লাগিছিল থাৰ্ড ছেমিষ্টাৰত, গতিকে তেওঁলোকৰ কাৰণে এখন ইম্পৰ্টেণ্ট নটিচ। এই নটিচখনত আছে যে আপোনালোকৰ ইয়াতে মানে যিখিনি তাৰমানে মে' মাহত আমাৰ কি হ'ব, যিটো পৰীক্ষা হ'ব মানে May 25, 2025, গতিকে বেকৰে হওক বা ৰেগুলাৰে হওক তেওঁলোকৰ লাষ্ট ডেটটো যিটো আমাৰ ফৰ্ম ফিল আপ হয়, সেই ফৰ্ম ফিল আপৰ লাষ্ট ডেটটো দিয়া আছে 21 ফেব্ৰুৱাৰী 2025। উইথাউট পে ফাইন দিয়া আছে। উইথাউট ফাইন মানে হৈছে কোনো ধৰণৰ ফাইন নলয় সেই টাইমটোৰ ভিতৰত যদি কৰে, আৰু যদি তাৰে পিছত কৰে মানে 10 মাৰ্চ 2025 ইমান তাৰিখলৈকে থাকে তেনেহ'লে ফাইন ভৰিব লাগিব। গতিকে আপোনালোকে অতি সোনকালে 21 তাৰিখৰ আগত কৰি দিব, আৰু টাইম আছে বাৰু মানে 25 দিন 26 দিন সময় আছেই। আৰু প্লিজ নোট ডেট দ্য লাৰ্ণাৰ হু হেভ টেকেন এডমিশ্যন ডিউৰিং দ্য পিৰিয়ড অফ 15 জানুৱাৰীৰ পৰা 31 মাৰ্চ এণ্ড হুইচ এনৰলমেণ্ট নাম্বাৰ ষ্টাৰ্ট 232 সেইখিনিৰ কাৰণে 15 জানুৱাৰীৰ পৰা 31 মাৰ্চলৈকে সময়সীমা। অলছ' উইল বি হেভ এপিয়াৰ দ্য এক্সাইট এক্সামিনেশ্যন। গতিকে এইখিনি ইম্পৰ্টেণ্ট হয় পৰীক্ষাটো দিবৰ কাৰণে। 232 এইখিনি তাৰমানে ডিজিট থাকি, এইকেইটা যদি নাম্বাৰ আছে, এই ডিজিট কেইটা যদি আছে, আৰম্ভণি হৈছে তেওঁলোকৰ 15 জানুৱাৰীৰ পৰা 31 মাৰ্চ। গতিকে ইটছ ইম্পৰ্টেণ্ট আপডেট। আৰু এনৰলমেণ্ট নাম্বাৰ অফ ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী লাৰ্ণাৰ অফ NEP চিলেবাছ মতে যিহেতু আমাৰ 230 এণ্ড 232 এনেকুৱাকৈ থাকে, যিহেতু সেইটো কথা কোৱা হৈছে। গতিকে ইম্পৰ্টেণ্ট নটিচ ফ্ৰম KKHSOU। সকলোৱে শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চেনেলটো। ধন্যবাদ। থেংক ইউ।